Hello everyone, মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত বাহত আমাৰ ঘৰলৈ আহিলে। আমাৰ সোণৰ বাৰ্থডেটো আহিব নোৱাৰিলে এজনী বাও। সেয়ে আজি দুইজনী বা গোট খাই লগতে মাকো লৈ আহিছে আমাৰ ঘৰলৈ বুলি। খুব ভাল লাগিছে আজি মনটো। আৰু সেয়া বাৰ ল'ৰা বৰ্ণিল। আৰু চাওকচোন আমাৰ সোণে একো মোক অকলে ল'বলৈ নিদিয়ে। সেয়ে তাইকো লগতে লৈ ইয়া লৈছো। ইমান যে মৰম লগা। আৰু ইয়েকো হৈছে আমাৰ সৰু বাৰ ছোৱালী বিষ্ণুপ্ৰিয়া। খুব মৰম লগা তাইও সঁচাকৈ। ইয়া চাওকচোন আমি গোটেই কেইজনে একেবাৰে ৰাস্তাৰ পৰা আদৰি নিছোহি বুলি ক'ব পাৰি। যেহেতু ঘৰৰ মানুহ আহিছে কেনেকেনো আঁতৰৰ পৰা ৰৈ চাই থাকো। আৰু ইয়াৰ ভিতৰত গৈ চাওকচোন ৱাকাৰখনৰ জহত দুইটাৰে কাজিয়া এনেই এখন পৰিয়ে থাকে। তাৰ পাছত এয়া বেডৰুমতে আমাৰ চাহৰ জুতি লৈ আছে। যেহেতু ডাৰ্লিঙত খাবলৈ তিনিটাকৈ কেঁচুৱা আছে ক'তনো আৰু খোৱা হ'ব। সেয়েহে এয়া পকাই বালিয়ে বহি আৰু খাইছে। তাৰ পাছত এয়া বিচনাত অকমান ধেমালি কৰিছে। তাৰ পাছত এইজনক যে দেখিছে এইজন আমাৰ সোণৰ মমায়েক মোৰ মাজু মামাৰ ল'ৰা। আৰু তাৰনো খুব ভোক লাগিছে। সেয়েহে মই আৰু ৰৈ নাথাকি তাক আৰু ভিনিহিয়েকক আগতীয়াকৈ ভাত দি দিলোঁ। মই যিহেতু জানো তিনিটা কেঁচুৱা গোট খালে কি হ'ব আগতীয়াকৈ আজি বনাই ৰেডি কৰি থৈছিলোঁ। তাৰ পাছত আকৌ ভিতৰত এয়া বায়ে আনিছে আমালৈ মৰমৰ উপহাৰ। সেয়া শাহুমাক দিলে এখন চাদৰ, মোক দিছে এযোৰ কাপোৰ। কেনেকুৱা লাগিছে জনাবচোন, মোৰলৈ খুবেই ভাল লাগিছে। আৰু আমাৰ এয়া মিষ্টাৰক দিছে এটা স্পৰ্টিং চাওকচোন লগালগ তেওঁ পিন্ধি ডিউটিলৈকে গুচি গ'ল গম পায়নে। ইমান যে সঁচাকৈ সৰু ল'ৰা ছোৱালীৰ দৰে হৈ আছে এতিয়াও। আৰু তাৰপাছত এয়া হৈছে আমাৰ সোণৰ মৰমৰ উপহাৰ। তাৰপাছত এইবোৰ চাই চিতি বাহঁতক ভাত খাবলৈ দিলোঁগৈ। যিহেতু সময়ো হ'ল মই আৰু মা খোৱা নাছিলোঁ। যিহেতু তিনিটাকৈ কেঁচুৱা আমি দুইজনী এতিয়া কণ্ট্ৰল কৰি আছিলোঁ সেই সময়ত। আৰু তাৰপাছত এয়া মাহঁতক বাহঁতক ধুনীয়াকৈ ভাতকেইটা বোলো খাই লওঁ। তাৰপাছত আমিও ভাত পানী খালোঁ। খায়ো এয়া বাহঁতলৈ মই আনি থৈছিলোঁ এটা সৰু উপহাৰ। ভাগিনটো যিহেতু আজি প্ৰথম আহিছে তালৈও এযোৰ আনি থৈছোঁ কাঁহৰ কাঁহী বাতি। লগতে বালৈও আনিছোঁ এযোৰ কাপোৰ। আৰু সৰুবাৰ ছোৱালীকো দিছোঁ আকৌ দেই কিবা এটা নহ'লে তাই আকৌ মনটো বেয়া পাব। আৰু ভাত পানী খাই আলহী যাবৰে হ'ল জানেনে। খুব বেয়া লাগে যেতিয়া ঘৰলৈ যাব হয়। আৰু আমাৰ সোণে এয়া কান্দে বুলি অকণমান আগলৈকে আমাক মোমায়েকে অকণমান গাড়ীতে উঠাই ফুৰাবলৈ বুলি আনিলে। আৰু আমাক নমাই থৈ যোৱাৰ পাছৰ পৰিস্থিতি চাবচোন কি হ'ব। সদায় এনেকুৱা কৰে জানেনে, যেতিয়া মোমায়েকৰ ঘৰৰ পৰা কোনোবা আহে আৰু যোৱাৰ সময়ত সদায় একেখন নাটকে। আৰু এয়া চাওক ইমানেই কান্দিছে খুব বেয়া লাগে সঁচাকৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।